নমস্কাৰ প্ৰিয় দৰ্শকসকল, মকৰ সংক্ৰান্তিৰ দিনাই আপোনাৰ ৰাশিৰ ধনস্থানত এক বিশেষ শুভ পৰিৱৰ্তন আহিব গৈ আছে। কাৰণ মকৰ সংক্ৰান্তিৰ লগে লগে আপোনাৰ ধনস্থানত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱো পৰিব ধৰিব আৰু কেইবাটাও ক্ষেত্ৰত আপুনি এবাৰ মাঘ মাহত শুভ ফল লাভ কৰিব। গতিকে কোনটো দিশত শুভ খবৰ আহিবলগীয়া আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি ধনুৰাশি ব্যক্তিসকলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ধনুৰাশি ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি আদি প্ৰায় প্ৰতিটো দিশত এই ভিডিঅ'ত আমি আপোনালোকক জনাম। সম্পূৰ্ণ মাঘ মাহটোৰ ৰাশিফল আপোনালোকে এই ভিডিঅ'ত জানিব পাৰিব। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো পোনপ্ৰথমে আৰম্ভ কৰোঁ। ধনুৰাশি ব্যক্তিসকলৰ বাবে মাঘ মাহটো এইকাৰণেই শুভ মাহ, কাৰণ মাঘ মাহত আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত মঙ্গল গ্ৰহ পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰিব। দ্বিতীয় স্থান হৈছে ধনৰ স্থান আৰু ধনৰ স্থানত মঙ্গল গ্ৰহ পূৰ্ণ বলি অৱস্থাত প্ৰৱেশ কৰাটো আপোনাৰ ৰাশিৰ বাবে এই মাঘ মাহটো অত্যন্ত শুভদায়ক মাহ হৈ পৰিব। যিহেতু 15 জানুৱাৰী তাৰিখে মঙ্গল গ্ৰহ ধনস্থানত আহিব, লগতে ৰবিও আপোনাৰ ধনস্থানত প্ৰৱেশ কৰিব, যিটো কাৰণত চতুৰ্গ্ৰহী ৰাজযোগৰ প্ৰভাৱ আপোনাৰ আৰ্থিক ক্ষেত্ৰত পৰিব ধৰিব, যাৰ বাবে আপোনাৰ একাধিক পথেৰে ধন আগমনৰ সম্ভাৱনা এই মাহটোত পৰিলক্ষিত হৈছে। যিহেতু আপোনাৰ কেন্দ্ৰস্থানৰ অধিপতি মঙ্গল গ্ৰহ দ্বিতীয়ত প্ৰৱেশ কৰিব, গতিকে এই স্থিতি আপোনাৰ সম্পূৰ্ণ মাঘ মাহটোত আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আনিব। যদি আপোনাৰ কথা কোৱাৰ কিছু অভ্যাস নাই, এই মাহত আপুনি কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ কথা বতৰাত অকণমান খঙাল ব্যক্তিত্ব অৱশ্যে মাহটোত আহিব পাৰে, কাৰণ মাজে সময়ে আপোনাৰ হয়তো কথা কওঁতেও কিছু খং কৰা যেন অন্য ব্যক্তিয়ে অনুভৱ কৰিব। কিন্তু আপোনাৰ আত্মবিশ্বাস, সাহস, মনোবল, কৰ্মদক্ষতা এইবোৰ মঙ্গল গ্ৰহই এই মাহত বৃদ্ধি কৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো শুভ ফল আপুনি নিশ্চয় লাভ কৰিব, কাৰণ মঙ্গল গ্ৰহ হৈছে আপোনাৰ শিক্ষাৰ অধিপতি গ্ৰহ আৰু এতিয়া বৰ্তমান সময়ত মাঘ মাহত আপোনাৰ দ্বিতীয়ত প্ৰৱেশ কৰিব, যিটো স্থিতি আপোনাৰ বাবে শুভ বুলি ক'ব পাৰি। কিন্তু অষ্টমত পূৰ্ণ দৃষ্টিয়ে আপুনি অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেতিয়াহ'লে এই মাহত আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ৰখাৰ প্ৰয়োজন আছে, কাৰণ অষ্টমত ৰবি আৰু মঙ্গল এই দুয়োটা গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত অকণমান উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলৰ বাবে মাহটো কিছু সতৰ্কদায়ক দেখা পোৱা গৈছে। গতিকে আপোনাৰ যদি আছে আপুনি যত্ন ৰাখিব। লগতে আপোনাৰ একাদশ স্থানৰ অধিপতি শুক্ৰ গ্ৰহ ধনস্থানত প্ৰৱেশ কৰাটো আপোনাৰ বাবে এই মাহটোত অত্যন্ত লাভদায়ক মাহ হিচাপত পৰিগণিত হ'ব, কাৰণ শুক্ৰ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ, ধন সম্পত্তি ঐশ্বৰ্যৰ কাৰক গ্ৰহ। শুক্ৰ গ্ৰহ আপোনাৰ ধনস্থানত প্ৰৱেশ কৰাটো আপোনাৰ বাবে অতি শুভ সংযোগদায়ক। যিহেতু আপোনাৰ মনৰ আশাবোৰো শুক্ৰ গ্ৰহই পূৰণ কৰাব, ধন টকা পইচাৰে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰোৱা পৰিলক্ষিত হ'ব। লগতে কৰ্মস্থানৰ অধিপতি বুধ গ্ৰহ যিহেতু দ্বিতীয়ত প্ৰৱেশ কৰিছে, গতিকে কৰ্মৰ জৰিয়তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। যি কৰ্ম কৰি আছে সেই কৰ্মৰ পৰা আপুনি নিশ্চয় এই মাহত একাধিক ক্ষেত্ৰত ধন উপাৰ্জন কৰিব পাৰিব। লগতে যদি ব্যৱসায় বাণিজ্য কৰি আছে, বুধ গ্ৰহই এই মাহত আপোনাক বিশেষ শুভ ফল এইকাৰণেই দিব, কাৰণ বুধ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ। ব্যৱসায়ৰ কাৰক গ্ৰহৰ স্থিতি ধনস্থানত থকাটো অত্যন্ত শুভদায়ক দেখা পোৱা গৈছে, কাৰণ বুধ গ্ৰহই আপোনাৰ কথা বতৰাৰে ধন আগমনৰ পথবোৰ মুকলি কৰাব। আপুনি নিজৰ কথা বতৰা কোৱা শৈলীৰে, অৰ্থাৎ কষ্ট বৰ বিশেষ কৰাৰ প্ৰয়োজন নাই, কষ্ট নকৰাকৈ আপুনি মুখেৰে কোৱা কথাই আপোনাক এই মাহত ধন দিব।
লগতে বৈবাহিক সম্পৰ্কটো মধুৰতা বোধগ্ৰহই লৈ আনিব, যিহেতু সপ্তম স্থানৰ অধিপতি, যিটো কাৰণত আপোনাৰ বৈবাহিক স্থিতিও সবল হৈ পৰিব। প্ৰিয়জনৰ ধন উপাৰ্জনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপুনি প্ৰিয়জনৰ ভাগ্যৰে এই মাহত ধন উপাৰ্জন কৰিব পাৰিব। লগতে ভাগ্যস্থানৰ অধিপতি ৰবিয়ে এই মাহত আপোনাৰ ধনস্থানত প্ৰৱেশ কৰিব। গতিকে ভাগ্যৰ অধিপতি ধনত প্ৰৱেশ কৰাটো অতি শুভ সংযোগদায়ক হৈ পৰিব। কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগৰ প্ৰভাৱো এই মাহত আপোনাৰ ৰাশিৰ ওপৰত দেখা পোৱা গৈছে। লগতে পিতৃৰ উপাৰ্জন এই মাহত বাঢ়িব, কাৰণ পিতৃকাৰক গ্ৰহ ৰবি এই মাহত আপোনাৰ ধনস্থানত প্ৰৱেশ কৰিব। আৰু আপোনাৰ বাবে অৱশ্যে পিতৃকাৰক গ্ৰহ ৰবি নৱম স্থানৰ অধিপতি, আৰু আপোনাৰ পিতৃৰ অধিপতি হৈ ধনস্থানত প্ৰৱেশ কৰাটো এই মাহত আৰ্থিক স্থিতিত সবলতাৰ পূৰ্ণ যোগ লৈ আনিব। আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰুৱা ক্ষেত্ৰতো কিছু শুভ পৰিৱৰ্তন এই মাহত দেখিবলৈ পাব। আৰু অকণমান অৱশ্যে স্বাস্থ্যৰ প্ৰয়োজন আছে যত্ন ৰখাৰ, কাৰণ স্বাস্থ্যৰ যত্ন নাৰাখিলে মাজে সময়ে হয়তো কিছু স্কিনৰ প্ৰব্লেম আপোনাৰ আহিব পাৰে। বুধ শুক্ৰই অকণমান স্কিনৰ প্ৰব্লেম আপোনাক মাজে সময়ে দিব পাৰে। গতিকে কিছু যত্ন ৰাখিব, গুৰুত্ব ৰাখিব। বাকী কিন্তু আপোনাৰ চতুৰ্গ্ৰহে ৰাজযোগৰ প্ৰভাৱ যিহেতু ধনস্থানত পৰিব গৈ আছে, গতিকে আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও মিলা প্ৰীতি বাঢ়িব। একাধিক ব্যক্তিৰ সৈতে এই মাহত আপোনাৰ যোগাযোগবোৰ বাঢ়িব। যদি বিগত মাহত কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ সিমান যোগাযোগ নাছিল, এই মাহত যোগাযোগবোৰ খুব ধুনীয়া হৈ পৰিব। লক্ষ্য কৰিব আপোনাৰ দৈহিক সৌন্দৰ্যতাটো বৃদ্ধি পাব। দেখাত কিছু আপুনি সৌন্দৰ্যৱান হৈ পৰিব। অৱশ্যে মংগল গ্ৰহই মাজে সময়ে আপোনাৰ খৰচো কিছু বৃদ্ধি কৰিব, কাৰণ দ্বাদশ স্থানৰ অধিপতি হৈ ধনস্থানত প্ৰৱেশ কৰিলে কিছু খৰচো কৰায়। গতিকে এই মাহত আপোনাক মংগল গ্ৰহই কিছু খৰচো কৰিব। ভূমি সম্পত্তি যদি আপুনি ক্ৰয় কৰিম বুলি ভাবি আছে, সা সম্পত্তি আপুনি ক্ৰয় কৰি ৰাখিব পাৰে। তেতিয়া দেখিব আপোনাৰ সেই সা সম্পত্তিয়ে অনাগত দিনত কিন্তু ভাল লাভালাভ দিব। গতিকে একমাত্ৰ মংগল গ্ৰহই আপোনাক এই মাহত যথেষ্টখিনি শুভ ফল প্ৰদান কৰিব, কাৰণ মংগল গ্ৰহ পূৰ্ণ বলি অৱস্থাত সম্পূৰ্ণ মাঘ মাহটো আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত থাকিব। গতিকে আশা কৰিছোঁ 2026 বৰ্ষটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰিব। লগতে এইবাৰ মাঘ মাহটোত যেন আপোনাৰ ৰাশি চক্ৰত সকলো দিশত শুভ ফল আহি পৰক। আৰু যদি আপুনি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, আপোনাৰ ৰাশিৰ ফলাফলবোৰ জানিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ এই চেনেলৰ প্লেলিষ্টত গৈ আপোনাৰ ৰাশিৰ ফলাফলবোৰ দিয়া আছে, সেই বিষয়ে চাই ল'ব পাৰিব। ধন্যবাদ।